বন্ধু বান্ধৱীসকল, আজি আপোনাৰ এটা ধুনীয়া বস্তু এটা দেখুৱাব বিচাৰিছোঁ। আমি ৰাতিপুৱা সদায় চাহ খাওঁ, কিন্তু চাহটো ক'ৰ পৰা আহে, কিহৰ পৰা হয় আপুনিতো গম নাপাওঁ। কিছুমানে গম পায়, কিছুমানে গম নাপায়। এই পুলিটো দেখা পাইছে, এইবিলাক গাজি দেখা পাইছা, এইবিলাক চব হৈছে চাহপাতৰ গছ। ইয়াৰে যিবিলাক কোমল কোমল পাত আছে, এইবিলাক চাই লওক। ইয়াৰ কোমল কোমল পাত আছে, এইবিলাক পটককৈ হোৱা বস্তু নহয়, বহুত মেহনত কৰিব লাগে। বহুত ঔষধ পাতি মাৰিব লাগিলে, বন চন মৰা ঔষধ মাৰিব লাগে, পোকাগিলা হৈ পোকাৰ ঔষধ মাৰিব লাগে, আৰু ধুনীয়াকৈ গাছডাল হৈ আহে। এয়া আমি এতিয়া চাই লওক, চাহপাতৰ বাগান, এইখন আমাৰ মামাহঁতৰ বাগান। ইয়াৰ পৰা আমাৰ কোমল কোমল পাতগিলা আমি ছিঙিম, এনেকুৱা পাতবিলাক ছিঙে, এইবিলাক পাত ছিঙি উঠি কল ঘৰত দেই, তাতে মেচিনত দিয়াৰ পিছত মেচিনতে শুকাই, তাৰপিছত চাহপাতৰ গুড়িটো বনাই আমি যিটো চাহ গৰম পানীত দি খাওঁ। ইয়াৰ পৰা গ্ৰীণ টিও হয়। এতিয়া কিছুমানে চাহ নাখালি মাথাৰ বিষত থাকিব নোৱাৰে, কিছুমানে আকৌ পাৰে। এতিয়া চাহটো ক'ৰ পৰা উৎপন্ন হয় কিছুমানে নাজানেই। কিছুমানে গাছটো দেখা পাইছে, আৰু কোনটো গাছ কি গাছ সেইটো গম নাপায়। কিছুমানে আকৌ কয় চাহপাতৰ বাগান থকাবিলাকৰ চাহপাতৰ অভাৱ নাই বুলি কয়, কিন্তু বাগান থাকিলে সেইখন ঘৰত নাথাকে নহয় চাহপাত। এইবিলাক এতিয়া ছিঙিব লাগিব, এইবিলাক কোমল কোমল পাত, এনেকুৱা পাতবিলাক ছিঙিব লাগিব। ছিঙাৰ পিছত ইয়াত মেচিনত দিয়া হ'ব। মেচিনত দিয়াৰ পিছত তাতে মেচিনত এইবিলাক শুকাব, মেচিনত এইবিলাক কাটব, কাটি ঠিক ঠাক কৰি এতিয়া যিটো আমি দোকানত পাওঁ, বজাৰত পাওঁ চাহপাতৰ সেইটো সেনেকুৱাকৈ বনাব। চাই লওক কি সুন্দৰ বাগান বনাইছে এইবিলাক বাগান। তাৰমানে পটককৈ আমি গছৰ পুলি ৰুলি নহয়, বহুত এটা মেহনত কৰিব লাগে। এইবিলাক বহুত ফুৰ্তি, এইবিলাক পানী চানী দিব লাগিব, এইবিলাক ঔষধ দিব লাগিব, ঔষধ দি দিব লাগিব। এইবিলাক মানুহ লাগি আছে, ঔষধ মৰা মানুহ। ঔষধ মৰা বেলেগ ঔষধ নহয়, এইবিলাক পোকা যাবা, পোকা লাগিলে পোকাবিলাকত যদি একোতে ধৰে তেতিয়া বেয়া হৈ যায় গাছবিলাক। আজিলৈ ইমানতে সমাপ্ত, ধন্যবাদ।